সকলোকে স্বাগতম জনাই আজি এটা মিনি ব্লগ প্ৰস্তুত কৰিলোঁ আপোনালোকক দেখাবলৈ ল'লোঁ। এয়া চাওক, আমাৰ এজন সদস্য এতিয়া ঘৰখনত সকলোতকৈ মৰমৰ হৈ আছে। কিদৰে ছাগলী বান্ধিবলৈ গৈছে চাওকচোন। ইহঁতক শিক্ষা আমি দিব নালাগে, আচলতে দেখি দেখি কিছুমান কাম কৰি থাকে যিদৰে শিকালেও নিশিকে, হয়তো মানুহে হ'লেতো নিশিকেই। মোৰ ল'ৰাটোৱে এতিয়া এইখিনি কাম কৰিব নোৱাৰে, সি যিখিনি বুজি পায়। গতিকে তাক কৈছোঁ যে চাহটোতকৈ কিমান বেছি বুজি পায় সি। কিদৰে ছাগলী ৰছীডাল লৈ লৈ গৈছে চাওকচোন বান্ধিবলৈ। আৰু সি উৎপাতবোৰ এনেকুৱাই কৰে আজিকালি। ইয়াৰ নামটো মই মিকু বুলি আপোনালোকক কৈছোঁৱেই। দুটা কুকুৰ পোৱালি একেলগে আনিছিলে, গতিকে ছোৱালীজনীয়ে মোৰ গোটেইকৈ চিকু আৰু মিকু নাম দিছিলে। চিকু বোলাটো গাড়ী এখনে খুন্দিয়াই মাৰি পেলালে, গতিকে ইয়াক আমি ইমান বেছি মৰম কৰি ডাঙৰ কৰিলোঁ। ইয়াৰ নামটো মিকু। চাওকচোন ইমান বুজি পায়, আৰু দিনত সি সিমানখিনি কাম কৰিলে, ছাগলী তাগলী বান্ধিলে, ৰছী চছী টানি নি। তাৰপাছত এয়া গৃহস্থ ৰাতি দেৰিকৈ আহে কামৰ পৰা, গতিকে তেতিয়ালৈকে সি অপেক্ষা। সি এইদৰে খেলি খেলি বাহিৰৰ চোতালখনতে থাকে, ভিতৰত কেতিয়াও নাথাকে সেইখিনি সময়ত। আৰু কিদৰে আগবঢ়াই আনিবলৈ যাব, কি কৰিব আপোনালোকক আজি দেখাম। গতিকে কুকুৰ প্ৰভু ভক্ত কথাষাৰ ইয়াতে প্ৰমাণ। কিদৰে সি বুজি পায়, কিদৰে মৰম বুজি পায়, সেইখিনি সকলো অকণমান সময়তে বুজি পোৱা যায়। এইদৰে খেলি খেলি সি আন্ধাৰতে চোতালখনত এইদৰে থাকে, আৰু সি বেলেগ কুকুৰৰ ভুকনি শুনিলে ওলাই গুচি যাব বুলি ভাবি ৰখি থাকিবও লাগে কেতিয়াবা, সি কেনিবা ওলাই গুচি যাব নেকি। তাৰপাছত এইদৰে খেলি খেলি ভাগৰুৱা হৈ যায়। ছাগলীৰ লগত দিনত অলপমান যুঁজে, সেইদৰে ভাগৰ লাগে। এইদৰে বায়েকৰ লগত চাওক কাপোৰ এখন লৈ কিদৰে খেলি আছে। বায়েক বুলিয়ে কৈছোঁ, মানে আমি বায়েক বুলিয়ে কৈ থাকোঁ। মই তাৰ মাক আৰু ছোৱালীজনী বায়েক। আমাৰ সম্পৰ্কবোৰ তাৰ লগত তেনেকুৱাই হৈ গৈছে, সম্বন্ধবিলাক। বহুত বেছি মৰম কৰোঁ। মৰমৰো সীমা এটা আছে বাৰু, মৰম যথেষ্ট কৰোঁ, কিন্তু সেই যে কুকুৰক বাহিৰত খোৱা বস্তু, খোৱা বাচনখন গা ধোৱাৰ আগতেই ধুব লাগে, আগৰ সেই নিয়মখিনি বাৰু মই বজাই ৰাখি আছোঁ, আৰু সেইদৰেহে মৰম কৰোঁ। মৰমৰ সীমা চেৰাই যোৱাকৈ পিছে মই কেতিয়াও মৰম নকৰোঁ। মৰম যথেষ্ট কৰোঁ, কিন্তু এই কুকুৰে খোৱাখন গা ধোৱাৰ আগতেই ধুই মূৰ গা ধুওঁ। তাক ভিতৰত য'তে ত'তে খাবলৈ নিদিওঁ, বা সি নাখায়ো, বুজি পোৱা হ'ল আৰু এতিয়া। সৰুৰ পৰাই যিহেতু তাক তেনেকুৱা ব্যৱহাৰ কৰি ৰাখিলোঁ, সীমাৰ ভিতৰতেহে মৰম কৰোঁ। গতিকে সি বুজিও পায় মৰমখিনি। আৰু কৈছোঁৱে, লগৰটো যেতিয়া গাড়ীয়ে খুন্দা মাৰি ঘৰৰ দুৱাৰমুখতে মাৰি পেলালে, তাৰপাছত তাক অলপ বেছিকৈ গুৰুত্ব দিব লগা হ'ল। সিও যাতে একো হৈ নাযায়, তাক যিকোনো প্ৰকাৰে ডাঙৰ কৰিব লাগিব, সেইটোত গুৰুত্ব দিবলৈ ল'লোঁ। আৰু সেইবাবে সি অলপ বেছিকৈ মৰম পালে, আৰু সি মৰমবোৰ ইমানেই বুজি পালে। আৰু ঘৰৰ মানে প্ৰতিটো মানুহৰ লগত সি কিদৰে থাকিব লাগে, সি বহুত ভালদৰে বুজি পায়। আৰু এতিয়া সকলোতকৈ মৰমৰে হৈছে মিকু। এইদৰে খেলি ধূলি থাকি সন্ধিয়া লগা নহয়, ঠিক ৰাতি 9টাই বাজে এখেত আহোঁতে। কাৰণ নুমলীগড়ৰ পৰা ছুটি কৰি ঘৰ আহি পায় মানে সদায় ৰাতি হয়, আৰু সেইখিনি সময়ত প্ৰায় আহোঁতে মাছ বা মাংস কিবা এটা লৈ আহে, আৰু সি সেইটো গোন্ধ ল'বলৈ সি দৌৰি থাকে। কিন্তু যিদিনা সি মাছৰ গোন্ধ নাপায়, সেইদিনা তাৰ অকণমান দুখ লাগে। চাই থাকিবচোন তাৰ উৎপাতবিলাক। ভাগৰ লাগি অকণমান শুই লয় এনেকৈ। এইটো ক'ৰ হ'ল? স্কুটিখনৰ হৰণ যদি ক'ৰবাত দূৰতেই শুনে, সি খুব গম পায়। মিকু বেলেগৰ স্কুটি যদি হয়, সি সেইটোও গম পায় যে সেইখন আমাৰ নহয়। নিজৰখনো চিনি পায়। চাওক কিদৰে দৌৰিছে। এইদৰে সি অপেক্ষা কৰি থাকে, আৰু অহাৰ পাছত সি ক'ব নোৱাৰা হৈ যায়। ৰাস্তাৰ পৰা আগবঢ়াই আনে, আৰু কি আনিছে তাক খাবলৈ, তাক দিব লাগে। ইমান বেছি বুজি পায়। গতিকে তাকো মৰমতে ঘৰৰ এজন সদস্যৰ নিচিনা যিহেতু তাক দেখালোঁ এইদৰে। অকণমান মিনি ভ্লগ প্ৰস্তুত কৰিলোঁ, আপোনালোকক দেখালোঁ। আজি মানে মাছৰ গোন্ধ পোৱা নাই, গতিকে এইটো সিমান গুৰুত্ব দিয়া নাই। কেকৰ পেকেট এটা লৈ আনিছিলে। আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ। কথাটো কি?